মই বিন্দাস পিংকি আপোনালোকৰ সন্মুখত আকৌ এটা নতুন ৰিকুৱেষ্ট ভিডিঅ' লৈ আহিছো যেহেতুকে আকৌ আহিল মহিলা উদ্যমিতাৰ লগত জড়িত থকা আকৌ এখন নতুন ফৰ্ম যেহেতুকে চৰকাৰে এতিয়া সকলোকে বাধ্যতামূলক কৰি দিছে যদি আপোনালোকে এই ফৰ্মখন লগত আপোনালোকে এই ফৰ্মখন নতুন ফৰ্মখন যদি আপোনালোকে গাঁঠি নিদিয়ে তেন্তে আপোনালোকে যিসমূহ চৰকাৰৰ ফালৰ পৰা ধনসমূহ সংগ্ৰহ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে সেই ধনসমূহখিনি সংগ্ৰহ কৰিব নোৱাৰে আৰু সেই ফৰ্মখন হৈছে এইখন যেহেতুকে মহিলা উদ্যমিতা ফৰ্মৰ লগত জড়িত থকা চৰকাৰে আকৌ এখন নতুন ফৰ্ম দিছে আৰু সেই ফৰ্মখন আপোনালোকে যদি নকৰো বুলি ভাবিছে তথাপি আপোনালোকে এই ফৰ্মখন ফিলআপ কৰিবই লাগিব নহলে আপোনালোকে যিবোৰ ধন সংগ্ৰহ কৰিম বুলি ভাবিছিলে সেইবোৰ সক্ষম নহব এতিয়া আপোনালোকে ভিডিঅটো শেষলৈকে ভালদৰে চাই লওক তো প্ৰথমতে আপোনালোকে এই ফৰ্মখন ভালদৰে চাই লওক ওপৰত ভালদৰে লিখা আছে চাওক আধাৰ হোল্ডাৰ কনসেপ্ট ফৰ্ম বুলি আৰু এই ফৰ্মখন কি কাৰণে দিয়া হৈছে হেতু মই জনাই আছো যিসকল বেংকৰ লগত আধাৰৰ লিংক নাই সেই সকলৰ কাৰণে এই ফৰ্মখন প্ৰয়োজন হ'ব তথাপিতো সকলো মহিলাই এই ফৰ্মখন ফিলআপ কৰি দিয়াটো বাধ্যতামূলক হিচাপে চৰকাৰে ঘোষণা কৰিছে আৰু যিসকল মহিলাই এই ফৰ্মখন এতিয়াও পোৱা নাই সেই সকল মহিলাই আপোনালোকৰ গোটৰ সম্পাদিকাৰ লগত যোগাযোগ কৰিব কিয়নো আপোনালোকে গছৰ পুলি ৰুই বা আপোনালোকে যিমানখিনি কষ্ট কৰি মহিলা উদ্যমিতা ফৰ্মখন ফিলআপ কৰিলেও এই ফৰ্মখন যদি গাঁঠি নিদিয়ে তেতিয়া হলে সকলো কষ্ট অনৰ্থ হ'ব তো ইয়াতে আপোনালোকে আধাৰ হোল্ডাৰ কনসেপ্ট ফৰ্মখনৰ প্ৰথমত আপোনালোকে আধাৰ নম্বৰটো ইয়াত বহাই দিব আৰু সেকেন্ড লিখা আছে নেম as per আধাৰ ইউআইডি নম্বৰ তো এতে আপোনাৰ নামটো বহাই দিব শেষত নিজৰ সিগনেচাৰ কৰি ডেট আৰু ঠাইৰ নাম লিখি দিব তো এইখন ফৰ্মত বিশেষ আপোনালোকে চিন্তনীয় বিষয় বা কেনেকৈ ফিলআপ কৰিব বা ভুল হ'ব নেকি এনে ধৰণৰ চিন্তাৰ কোনো কাৰণ নাই এই ফৰ্মখনত আপোনালোকৰ শুদ্ধকৈ আধাৰৰ নম্বৰটো ভৰাই দিব তাৰ তলত আপোনালোকৰ নামটো লিখি দিব আৰু একেবাৰে ফৰ্মখনৰ মাজত লিখিবলগীয়া নাই শেষত দেখিব এয়া আপোনালোকৰ সহি আৰু ঠাইৰ নাম ডেটটো লিখি দিব আৰু এনে ধৰণৰ আপোনালোকে এই ফৰ্মখনৰ লগত আধাৰ কাৰ্ডখন গাঁঠি আৰু গোটৰ যিখন প্ৰসিডিং থাকে সেই প্ৰসিডিংৰ প্ৰথম কপিটো বা আপোনালোকৰ যদি ইচ্ছা কৰে ফটো লগা কপিৰ লগত 4টা বা 5টা কপি হয় সেইকেইটাও আপোনালোকে গাঁঠি দিব পাৰিব তো এনেকৈ আপোনালোকে সুন্দৰকৈ পত্ৰবোৰ জমা দিব আৰু ভালদৰে প্ৰথমতে চাই ল'ব ফৰ্মখন আচলতে লিখা কি আছে কিবোৰ পত্ৰ লাগিব জমা দিবৰ কাৰণে আৰু হেনেকৈ আপোনালোকে সুন্দৰকৈ পত্ৰবোৰ জমা দিব আৰু আশা কৰো আপোনালোকে ভালদৰে আপোনালোকে যিখিনি পইচা সংগ্ৰহ কৰিব বিচাৰিছে সুন্দৰকৈ যাতে সংগ্ৰহ কৰিব পাৰে তো আজিৰ ভিডিঅটো ইমানেই আছিল যদি মোৰ ভিডিঅটো চাই ভাল পাইছে তেন্তে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু যদি আপোনালোকৰ ৰিকুৱেষ্ট ভিডিঅ থাকে তেন্তে মোলৈ প্ৰেৰণ কৰিব আৰু মই আপোনালোকক সম্পূৰ্ণকৈ বুজাই দিম